গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। আৰু ইয়াৰ জলপান বনাই আনিলোঁ। আমাৰ ডক্টৰ বাবু এয়া, ডক্টৰ বাবুৱে বক্সটো এৰিয়ে নিদিয়ে নহয়। ডক্টৰ বাবু আজিকালি ডাইৰেক্ট বিচনাত উঠিবলৈ বিচাৰে এনেকৈ। এতিয়াতো আৰু দিগদাৰ হৈছে, এতিয়াতো আৰু পিছে পিছে থাকিব লাগিব। মই উঠাই দিম ৰ'বা মা। গাঁওবোৰত চাগে বিহুৰ প্ৰিপেৰেশ্যন কৰিলেই নহয়, চাদৰ মেখেলা গামোচা ৰুমাল বনোৱাত লাগিয়ে গ'ল হয়নে। ফাৰ্ষ্ট কৰিবলৈ বহিলোঁ আৰু ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট দিছোঁ আৰু খাবলৈহে জীয়াই আছোঁ আমি। এয়া অমলেট ৰুটি, এইফালে ফুলকবি ভাজি। চাগে ন কেতিয়াবা ভাৱ হয় এই অকণমানি পেটটোত কিমান যে খাওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে। কত কি কৰিব লগা নহয় ন। পেটটোনো কেলৈ দিলে বাৰু, পেটটো নিদিয়া ভাল। এইবাৰ আহি গ'লোঁ ৰুম চাফা কৰিবলৈ। ৰুমটো ঠিক কৰি দিলোঁ। ইয়াত মাৰ কাপোৰ পেকিং কৰি আছোঁ। ইয়াত ব্লাউজ পেটিকোট নাইটি চাবোন গামোচা ভৰাই দিলোঁ। বোলে কাপোৰ পেকিং ষ্টাৰ্ট কৰি দিলোঁ। আজি প্ৰথম মাৰ ভাগৰখিনি কৰি আহিলোঁ। মাৰ পূৰা 12 দিনৰ কাপোৰ পূৰা পেক হৈ গ'ল। এতিয়া আৰিয়াক গাটো ধুৱাই উঠালোঁ। শুৱে নে নুশুৱে নাজানো। আজি আৰিয়া কাপোৰ পেকিংখিনি কৰিম বুলি ভাবিছোঁ। আৰিয়াৰ আকৌ নতুন কাপোৰবোৰ চব ধুই লৈছোঁ। মোৰ যি নতুন লৈছোঁ সেইবোৰ ধুই লৈছোঁ। মানুহজনৰ বজাৰ কৰিবলৈ আছেই বোলে। বেছি গ'লেও কোনো প্ৰব্লেম নাই, কিন্তু কম হ'ব নালাগে কাপোৰ। আৰু একেটা কাপোৰকে যে দুবাৰ পিন্ধিব নোৱাৰি দেই। লাগিলে বেছিয়ে লৈ যাম, কম নিনো আৰু। এতিয়া কি কওঁ জানেনে, চাঞ্চতে কাপোৰকেইটা নতুন কাপোৰবোৰ জাপি লওঁ, পেকিং কৰিবলৈ ষ্টাৰ্ট কৰি দিওঁ। নহ'লে উলিয়াই লৈছোঁ ফ্ৰকৰ লগত পিন্ধাবলৈ পেণ্ট। মই মানে ঘৰত থাকিলে ডাইপাৰটোৱে পিন্ধাই থওঁ, পেণ্টবোৰ নিপিন্ধাওঁ। কিন্তু ফুৰিবলৈ গ'লে পেণ্ট নিপিন্ধালে ভাল নালাগে। এইবোৰ হাফ পেণ্ট লৈছোঁ, এইবোৰ চব নতুন ফ্ৰক ধুই লৈছোঁ। এইবোৰ গৰম কাপোৰ দুটা লৈ লৈছোঁ, চুৱেটাৰ এটা আৰু জেকেট এটা লৈ লৈছোঁ। দিল্লীত ঠাণ্ডা নহয় বাৰু, গৰমেই হয়, ক'ব নোৱাৰি নহয় বতৰৰ কথা। এইকেইটা লৈছোঁ স্কাৰ্ট। এইবোৰ ল'ব লাগিব, এইবোৰ আগতেই ভৰাই লওঁ, এইবোৰ নতুন ভৰাই ল'ব লাগিব। এটা কথা কওঁ, মাক হ'বলৈ সহজ বুলিয়ে কওঁ, কিন্তু মাক হোৱাৰ পিছত মাকৰ দায়িত্ব পালন কৰাটোহে বৰ কঠিন। কিন্তু মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। মোৰ ছোৱালী 1.5 বছৰ হৈছে। আপুনি ক'বলৈ যাওঁ বুলি ক'লেই ছোৱালীজনী উলিয়াই নিজে ওলাই গ'লেই নহ'ব। নিজৰ বস্তু নিনিলেও কোনো আপত্তি নাই, কিন্তু ছোৱালীক খোৱাৰ পৰা আদি কৰি পিন্ধালৈকে চব নিবই লাগিব। মানে বৰ সহজ নহয়। কিন্তু আমাৰ মাহঁতে সঁচাকৈ 4টা ল'ৰা ছোৱালীক কেনেকৈ যে ডাঙৰ দীঘল কৰিলে নিব লাগিব কিন্তু দেই। এতিয়া দেউতাক আহিব বোলে, দেউতাকে জাপিব, সেইকাৰণে ৰখি আছোঁ আৰু এতিয়া। ইয়াতে এটা কথা কওঁ, এজনী মাকে সদায় আজিৰ দিনটোৰ কথা ভাবে, কিন্তু ল'ৰা ছোৱালীৰ কথা যেতিয়া আহে নহয়, ভৱিষ্যতটোৰ কথা ভাবে। কিয় জানেনে? যিয়ে নিকিনক, যিয়ে নোখোৱাওক, যিয়ে নকৰক, ভৱিষ্যতটোৰ কথা ভাবে বুলি কিয় ক'লোঁ জানেনে? ভৱিষ্যতটোৰ কথা ভালকৈ ভাবে কাৰণেতো এখন ভাল স্কুলত দিব বিচাৰে। আৰু সদায় খোৱা বস্তু এটা হ'লেও নাই আজিয়ে খাই শেষ কৰিবলৈ নহয়। কিন্তু মাকৰ কাৰণে সদায় মাকে হ'ব পেট ভৰিলে নহয়, কাইলৈ চাম বাৰু, কিন্তু তাইৰ কাৰণে ল'বই লাগিব। মাক হ'লে সেইটো এটা গুণ আহি যায়। মানে থাকি গ'লেও থাকি যাব, কোনো আপত্তি নাই, কিন্তু ল'বই লাগিব, বেছিকেই ল'ব লাগিব। মাক হোৱাৰ লগে লগে ইমান মানে শক্তি আহে নহয়। সকলো মাকেই ভাবে নিজৰ ল'ৰাই হওক ছোৱালী হওক ধুনীয়া দেখক। তাতোতকৈ ডাঙৰ কি কথা জানেনে? মই কিন্তু এটা ভাবোঁ, মোৰ ছোৱালীজনীয়ে সকলোকে এটা মিঠা মাতেৰে মাতক। তাই যাতে মাতষাৰ শুনিয়েই তাইক মৰম কৰিবলৈ মানুহ বাধ্য হয়। মই মানে সেইটো ভাবোঁ। কিন্তু আমি ধৰক এনেকৈ মাতোঁ, এতিয়া আমাৰ দৰে মাতিব নালাগে, মৰমত মাতক ধুনীয়াকৈ। মোৰ কাৰণে কিন্তু সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। ছোৱালীজনীক সকলোৱে মৰম কৰক, সকলোৰে মৰমৰ উপযোগী হওক। আৰু কি লাগে ন এজনী মাকৰ কাৰণে? তাতকৈ আৰু একো নালাগে। নিজৰ ল'ৰা ছোৱালীক যেতিয়া চবেই মৰম কৰিব কিমান ভাল লাগে চাবচোন। আৰু সেইটো কথা এজনী মাকেই কৰিব লাগিব। তাইক আমি কেনেকৈ কথা ক'ব লাগে, কি কৰিব লাগে, সেইখিনি আমিয়ে শিকাব লাগিব। বেলেগে
শিকোৱাৰ ওপৰত দায়িত্ব দিব নালাগে। সেই দায়িত্বটো কয় নহয়, ল'ৰা ছোৱালী প্ৰথম শিক্ষাগুৰু হৈছে নিজৰ মাক। মাকৰ পেটত থকাৰ পৰাই ল'ৰা ছোৱালীয়ে কথা শিকি আহে। সেইকাৰণে শিক্ষাগুৰু হৈ শিক্ষাগুৰুৰ ধৰ্ম পালনটো কৰিব লাগিব ন। অকল মাক হ'লে জন্ম দিলেই নহ'ব নহয়। দেউতাক আহিছে, চাব বোলে জীয়েকক কি কি কাপোৰ নিওঁ। এইখিনি এতিয়া জাপিম। ট্ৰলিটো উলিয়াই আনিলোঁ। এইফালে পেকিং হৈ গ'ল। আৰু অলপ কাপোৰ হাতত ল'ম। তাৰপিছত হেণ্ডবেগ এটা ল'ম। হেণ্ডবেগত ডাইপাৰ ল'বলৈ আছেই। ডাইপাৰটো তাত কোনো পধ্যে নোজোৰে। ডাইপাৰ হেণ্ডবেগত ল'ব লাগিব। আৰু কেইটামান কাপোৰ লৈ ল'ব লাগিব। মোৰ কাপোৰ পেকিং আছেই, মানুহজনৰ কাপোৰ পেকিং আছেই। আজি অকল পেকিঙকে কৈছোঁ আৰু 12 দিনৰ কাপোৰ পেকিং কৰিব লাগে, ধেমালি নি? এদিনতে ফিনিছ হয় জানো? এইটো নিম নে সেইটো নিম নে, সেইবোৰতো আছেই। মুঠতে মই এটা কথা, ঘঁহিলেও নঘঁহিলেও পিন্ধিলেও নিপিন্ধিলেও লৈ যামেই আৰু। যাতে পিছত ইছ ৰাম এই কাপোৰটো কিয় নানিলোঁ, এই ক্ৰীমটো কিয় নানিলোঁ সেই বুলি ক'বলৈ নাই আৰু। লৈ যামেই যাম। বজাৰ যাম বুলি ক'লোঁ যে তাই নুশুৱেই মানে, খোজায়। ক'বই নোৱাৰি আজিকালি। সেয়া ওলাওঁ আৰু 4:20 হৈছে, গাটো ধুব লাগিব মই। ওলাই মেলি ল'লোঁ। এজনী মাইকী মানুহ যে ধুনীয়াকৈ সজি পাৰি থাকে কাৰ কাৰণে? নিজৰ মানুহজনৰ কাৰণে। মোৰ যে মানুহজনে, মোৰ যে চুলি পকি গৈছেগৈ, হেনানো নকৰা কিয়? কেতিয়াও নকয়। মই আকৌ তেওঁ চুলিখিনি পকিছে, অকণমান কালাৰ কৰা, দাড়িখিনি হৈছে অলপ কাটি লোৱা। মইহে কেয়াৰ লওঁ, মোক কেয়াৰ লোৱা মানুহ নায়েই। এইফালে ফু যাবলৈ একদম কবনা হৈ আছে। ফু যাবই লাগে, ৰ'বই নোৱাৰে মানে। ফু লৈ যামেই দেখোন এতিয়া। অঁ বেগটো লোৱা। ওলাই আহিলোঁ দেই বজাৰলৈ। মোৰ যে চুলিকেইডাল পকি থাকে, তুমি নেদেখা নেকি? নেদেখা? চুলিবোৰ কেঁচাই দেখা। তোমাৰ যে কেঁচা পকি থাকিলে মই কওঁ কালাৰ কৰি লোৱা, মোক যে তুমি এদিনো নোকোৱা। মই দেখা নাই। ধ্যান দিলেহে দেখিবা। সেইটো এটা কথা। বিয়াৰ আগতে যি ধ্যান দিলে আৰু, তাৰপিছত নাই আৰু ধ্যান এতিয়া। ফো এতিয়া ফো। এতিয়া আমি সোহম যাম প্ৰথমতে। কাপোৰ চাবলৈ লৈছে। আজি মানুহজনে অকল বজাৰ কৰিব হা, কৰিছে। এইবাৰ আহিলোঁ আৰিয়াৰ কাপোৰ চাবলৈ। এবাৰ আহিলোঁ চেণ্ডেল চাবলৈ। অকণমান কমফৰ্ট হ'ব লাগে জোতাবোৰ, চেণ্ডেলবোৰ। এবাৰ আহিলোঁ বেগ চাবলৈ। এইবোৰ বজাৰ, এইবোৰ ইয়াৰ ভিতৰত কি কি সোমাই আছে দেখাম বাৰু। এইযোৰ জোতা আনিছোঁ, এইযোৰ জোতা আনিছোঁ। এইবোৰ আৰিয়াৰ টি চাৰ্ট আনিছোঁ। সুধি থাকে আৰিয়াৰ কাপোৰবোৰ মই ক'ৰ পৰা আনো, আমি ক'ৰ পৰা আনো, সোহামৰ পৰা আনিছোঁ দেই। এইবোৰ চব সোহামৰ পৰা। এয়া আৰু এয়া দেখিছে। আৰু এই বেগটো আনিছোঁ মোৰলৈ সোহামৰ পৰা। ইয়াত হাৱাই চেণ্ডেল আছে। এইখন গাগলছ আনিছে মানুহজনৰ কাৰণে। এইবোৰ হাফ পেণ্ট আনিছে। মেইন বজাৰ একচুৱেলি মানুহজনৰ আছিলে। আমি আৰু তুলসীৰ লগতে কলপতৰুৱাৰ মুক্তি বুলি যে কয়। এইবোৰ টি চাৰ্ট মানুহজনৰ দেই, ধুনীয়া। এইবোৰ কি চিন্তা কৰিছা ইমানকৈ তুমি? আৰিয়া য'তে যায় ত'তে ফ্ৰেণ্ড পায়ে যায় নহয়। আৰিয়াতকৈ সৰু বুলি ভাবিছিলোঁ, আৰিয়াতকৈ ডাঙৰ ল'ৰাটো। আৰিয়া গৈ চুমা খাইছে, মৰম কৰিছে, ভয়তে পলালেই। মানুহে আমাকে মিছা কৈছোঁ বুলি ভাবিব। এতিয়া মানে এনেকুৱা হয় আৰিয়াকহে দেখিবলৈ তাতকৈ ডাঙৰ ডাঙৰ লাগিছে। আৰিয়া শুয়ে গ'ল, কাপোৰকেইটা চেঞ্জ কৰিবও নাপালোঁ। ইভিনিং টাইমত হোৱা নাই যে। এতিয়া আমি যাবলৈ হ'লে ইমান এক্সাইটেড হৈ থাকোঁ ন, কি নিম কি নিনিম। পিন্ধো নিপিন্ধো নিবই লাগিব মুঠতে। মইতো নিওঁৱেই, ঘূৰি আহিলেও ঘূৰি আহিব, প্ৰব্লেম নাই। তাকে আজিৰ দিনটো অকল পেকিং আৰু বস্তুকে কিনিলোঁ, তথাপিও শেষেই হোৱা নাই। আনকি একদম হোটেলত পিন্ধা চেণ্ডেললৈকে কিনিছোঁ।
মই যে আজি কৈছিলোঁ নিজৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক চবকে যেতিয়া মৰম কৰি ইমান ভাল লাগে ন, কিন্তু ভগৱানৰ কৃপাত মোক আমাৰ আৰিয়াই সকলোকে মৰম কৰে জানেনে। য'ত যায় তাই ফ্ৰেণ্ড পায়ে যায়। তাই ফ্ৰেণ্ড বুলিবলৈ তাই সমবয়সীয়াটো কেতিয়াও নাপায়, সদায় ডাঙৰে পায়। আৰু ডাঙৰ ল'ৰাকো হওক ছোৱালীকো হওক সমানে মৰম কৰে চবকে, মানে দাদা বা দাদা ৱৰ্ডটো তাই মানে বেছি ভাল পায়। যাবলৈ এক্সাইটেড হৈ আছোঁ। মা পেকিং হৈ গ'ল, আৰিয়া পেকিং হৈ গ'ল। আৰিয়া আৰু অলপ পেকিং আছে বাৰু, চেণ্ডেল টেণ্ডেল ডাইপাৰ চাইপাৰ সেইবোৰ ভৰাবলৈ আছে, খোৱা বস্তু ভৰাবলৈ আছে। এজনী মাকৰ কিমান দায়িত্ব। আজি মা পেকিংখিনি কৰি দিলোঁ, ইমান ভাল লাগিছে নহয়, মানে চব চিজিলকৈ কৰি দিছোঁ যে কিবা এটা ভাল লাগি গৈছে। মানে ক'ত ক'ত যাম, কি চাম আৰু কি কাৰণে আমি দিল্লী গৈছোঁ চব দেখাম, লাইভ ভিডিঅ' কৰিম। কাৰণ কিয় মই চাম যেতিয়া মোৰ দ্বাৰা আপোনালোকেও চাব পাৰিব। আৰু কি জানে, মানুহৰ ঘৰটোতো সদায় থাকিব, চিৰজীৱন, জন্মৰ পৰা মৃত্যুলৈকে ঘৰতে থাকিব লাগিব। অকণমান সেইকাৰণে ফুৰিব যাব লাগে, মাইণ্ডটো ফ্ৰেছ কৰিব লাগে, তেতিয়া ভাল লাগে গম পাইছেনে। বাহিৰখনৰ চব চাব পাৰে, মানুহ কেনেকৈ থাকে, কি কৰে, চব চাব পাৰি ন। অকল ঘৰখনৰ ভিতৰত থাকি টিভিটো চাই একো নাপায়। যিটো ৰিয়েলত দেখিব সেইটো বেছি ইম্পৰ্টেণ্ট হয়। দূৰলৈ যে যাব লাগিব সেইটো নহয়, অকণমান ঘৰখনৰ পৰা বাহিৰ হৈ ওলাই যাওক না। কিছুমান মানুহে চাগে জীৱনটো তেনেকুৱা আছে, ঘৰখনৰ পৰা বাহিৰ ওলাইয়ে গৈ পোৱা নাই। যাব লাগে। আৰু সেইখিনি এজনী ছোৱালী বিয়া হোৱাৰ পিছত হাজবেণ্ডে নিজৰ ৱাইফ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিব লাগে। তেনেকৈহে জেনেৰেশ্যনটো আগবাঢ়ি যাব নহয় জানো। নহ'লে ঘৰৰ ভিতৰতে সোমাই খাই শুই এনেকৈয়ে যাব জীৱনটো। এবাৰেই জীৱন পাব, সেইকাৰণে ধুনীয়াকৈ জীৱনটো জীয়াই থাকক। কৈছোৱে নহয়, মই য'তেই মূৰ দোৱাম সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিম। আৰু আপোনালোককো মই দেখাম নহয় ক'ত ক'ত যাম, আপোনালোকেও সেৱা কৰিব পাৰিব। কি ক'ম আৰু, এয়া এক্সাইটেড হৈ আছোঁ আৰু আজি 3 তাৰিখ হ'ল, মাজত মাত্ৰ 5টা দিন। অহা মঙলবাৰে যামেই। ঠিক আছে তেন্তে আজিলৈ আহোঁ। সদায় কোৱাৰ দৰে ক'ম, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।